কামৰূপ জিলাৰ গৰৈমাৰীৰ আইডিয়েল একাডেমী গৰৈমাৰী 10ম বাৰ্ষিক অধিৱেশনৰ শনিবাৰে সামৰণি পৰে। 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা অধিৱেশন উপলক্ষে বিভিন্ন খেল ধেমালি, সাহিত্য সাংস্কৃতিক প্ৰতিযোগিতা আদিৰ লগতে প্ৰথম দিনাই অনুষ্ঠিত কৰে সাংস্কৃতিক শোভাযাত্ৰা। ইয়াৰ পিছত মুকলি মঞ্চত নৃত্য গীতৰ লগতে ছাত্ৰ-ছাত্ৰীয়ে পৰিৱেশন কৰে চুটিনাট। বিয়লি 2 বজাত একাডেমীখনৰ পৰিচালন সঞ্চালক শামছুল হকৰ সঞ্চালনাত অনুষ্ঠিত কৰে মুকলি বঁটা বিতৰণী সভা। সভাত বিভিন্ন প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত প্ৰতিযোগীলৈ বঁটা বিতৰণ কৰে। এই মুকলি বঁটা বিতৰণী সভাত LBS উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সৈয়দ আহমেদ, CRCC মইজুদ্দিন আহমেদ, দক্ষিণ কামৰূপ শিক্ষা সংসদৰ সম্পাদক শফিকুল ইছলাম, লুইতপৰীয়া শিশু বিকাশ পৰিষদৰ সম্পাদক আমজেদ আলী আহমেদ, নৱজ্যোতি শিশু নিকেতনৰ অধ্যক্ষ আমিন জাহিদুল আলম, এক্সেলেণ্ট একাডেমী সন্তলীৰ সঞ্চালক মকিবুৰ ৰহমান, বিহাপাৰা আদৰ্শ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ আলতাফ হুছেইন আৰু ডেকাচাঙৰ হাফিজউদ্দিন মডেল একাডেমীৰ অধ্যক্ষ আনোৱাৰ হুছেইনকে ধৰি বহু গণ্যমান্য লোক উপস্থিত থাকে। চমৰীয়াৰ পৰা ইছমাইল হুছেইনৰ ৰিপৰ্ট, লখিমপুৰ লাইভ 24। আইডিয়েল একাডেমি গৰৈমাৰীৰ বাৰ্ষিক খেল ধেমালি পাতিছিলোঁ। প্ৰথম দিনা আমাৰ সাংস্কৃতিক শোভাযাত্ৰাৰ আমাৰ কাৰ্যসূচীৰ আৰম্ভণি হৈছিলে। তাৰপিছতে 3 দিন আমি বিভিন্ন ধৰণৰ খেল ধেমালি, সাহিত্যিক প্ৰতিযোগিতা, সাংস্কৃতিক প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰিলোঁ। তো আজি আমাৰ বঁটা বিতৰণীত আমাৰ মুখ্য অতিথি হিচাপে উপস্থিত আছে লাল বাহাদুৰ শাস্ত্ৰী হায়াৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ মাননীয় সৈয়দ আহমেদ ছাৰ, লগতে অন্যান্য গণ্যমান্য ব্যক্তিসকল। আজি আমি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে আজিৰ দিনটোত আজি আমি আমাৰ বঁটা বিতৰণী মুকলি সভাৰ কাৰ্যসূচীখিনি চলাই আছোঁ। তো আমি জানোৱে এইটো আমাৰ শিক্ষাৰ এটা অংগ। বিশেষকৈ আমাৰ এই সহপাঠ্যক্ৰমিক যিবোৰ বিষয় আছে সেই বিষয়সমূহৰ প্ৰতি, বিশেষকৈ খেল ধেমালি, আমাৰ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী বা বিভিন্ন সাহিত্যিক বিভিন্ন ধৰণৰ আমাৰ যিবোৰ প্ৰতিযোগিতা আছে, বিভিন্ন কাৰ্যসূচী আছে, সেইবোৰৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ আগ্ৰহ বৃদ্ধি কৰাৰ কাৰণে, তেওঁলোকৰ প্ৰতিভা বিকাশৰ সুযোগ দিয়াৰ কাৰণে আমি কাৰ্যসূচীটো অনুষ্ঠিত কৰিছোঁ। তো আমাৰ এটা প্ৰধান কৰ্তব্য হ'ব কি যে চৰকাৰী বিদ্যালয়ত যি ধৰণে লেখা পঢ়া কৰি আছে ল'ৰা ছোৱালীখিনিয়ে, ঠিক ব্যক্তিগত খণ্ডৰ বিদ্যালয়বোৰতো তাৰ ব্যতিক্ৰম নহয়। তাৰ মাজতে এটা ডাঙৰ পাৰ্থক্য বা গেছ আমি দেখিবলৈ পাওঁ। সেইটো হৈছে চৰকাৰী বিদ্যালয়বোৰত আমাৰ শ্ৰেণী অনুপাতে শিক্ষকৰ অভাৱ আছে। চৰকাৰী বিদ্যালয়বোৰত আমাৰ গভৰ্ণমেণ্টে যদিও চাৰিওফালৰ সহা সুবিধা দিছে, ব্যক্তিগত বিদ্যালয়বোৰত ল'ৰা ছোৱালীৰ প্ৰতি আমাৰ শিক্ষক তেখেতসকলে নিজে এংগেজ কৰিছে, যাৰ কাৰণে নেকি আমি নিজৰ পইচা খৰচ কৰি হ'লেও ব্যক্তিগত খণ্ডৰ বিদ্যালয়লৈ আমাৰ নিজৰ ল'ৰা ছোৱালীখিনিক দিওঁ। কিন্তু দেখা গৈছে যে আজিকালি কিছুমান ছাত্ৰ ছাত্ৰী আমাৰ চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীতকৈ বহুত গুণে পিছপৰা। শুনি আপোনালোকে অকণমান বেয়া পাব। সেই পিছপৰাৰ মূল কাৰণটো কি আপোনালোকে জানেনে?